আজি আমাৰ কাৰণে সঁচাকৈ এটা মৰ্মান্তিত দিন। আমাৰ এজন সতীৰ্থ আমাৰ অসমীয়া ল'ৰাক আজি মুছলমান কিছু লোকে তিনিচুকীয়াৰ বজাৰত আক্ৰমণ কৰিছে শত্ৰুৰূপে, আৰু তেওঁলোকে শ্লোগান দিছে অসমত অসমীয়াগিৰি চলিব, অসমত ইছলামগিৰি চলিব, অসমত অসমীয়াগিৰি নচলিব। সেইধৰণে উত্তেজনামূলক তেওঁলোকে তাত হুলস্থুল কৰিছে আৰু এক হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিছে। আজি আমি সকলো ইয়াত হিন্দু ফেডাৰেশ্যন তথা অন্য হিন্দু সংগঠনৰ সতীৰ্থসকল আজি ইয়াত উপস্থিত হৈছোঁ আৰু আমি সজোৰে প্ৰতিবাদ কৰিছোঁ। কাৰণ অসমত এই ধৰণৰ সাম্প্ৰতিক মন্তব্য কোনেও দিয়া নাই। ইছলামগিৰি ধৰণৰ শব্দ অসমীয়াত কেতিয়াও প্ৰচলিত হোৱা নাই। তেওঁলোকে ইয়াত কি বুজাব বিচাৰিছে, কিহৰ ইছলামগিৰি আহিলে অসমত? আমি অসমত সকলোৱে মিলা প্ৰীতিত আছোঁ, হিন্দু বা মুছলমান সমাজ সকলোৱে আছোঁ, কিন্তু তেওঁলোকে এই ইছলামগিৰি এইবোৰ শব্দ উলিয়াই কি বিভেদকামী তেওঁলোকে ইয়াত বিভেদ সৃষ্টি কৰিব আহিছে। তেওঁলোকে যদি বিভেদ সৃষ্টি কৰে আমিও ইয়াত ৰৈ নাথাকোঁ, আমিও আমাৰ শক্তি প্ৰদৰ্শন কৰিম। আমি অসমীয়া হিচাপে হিন্দু হিচাপে আমি ৰৈ নাথাকোঁ। কাৰণ আমাৰ এজন ল'ৰাক আজি তিনিচুকীয়াত অত্যাচাৰ কৰিছে, মাৰিছে, হিংসাত্মক তেওঁলোকে 20-40 জন গুণ্ডা আনি পেলাই মাৰিছে। আজি সেই ধৰণৰ পৰিস্থিতি অসমৰ চুকে কোণে প্ৰতিটো ঠাইত হ'ব। শিৱসাগৰত হ'ব, কাইলৈ যোৰহাটত হ'ব, ডিব্ৰুগড়ত হ'ব। তাৰ কাৰণে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু ভৱিষ্যতৰ আজি এই মঞ্চৰ পৰা আমি সকীয়াই দিছোঁ তেওঁলোকে যাতে এই অসমীয়াগিৰিক পৰা তেওঁ আঁতৰি কিহৰ ইছলামগিৰি কথা ক'ব আহিছে। কাৰণ আমি সকলো ইয়াত অসমীয়া মিলা প্ৰীতিৰে আছোঁ, আমি এখন অসমীয়া সমাজ গঢ়িবলৈ সকলোৱে চেষ্টা কৰিছোঁ। তেওঁলোকে যাতে সাম্প্ৰতিক মন্তব্য দি এখন হিংসাৰ পৰিস্থিতিৰ সৃষ্টি নকৰে। যদি তেওঁলোকে ইছলামগিৰিৰ নামত যদি হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিব বিচাৰে, ভৱিষ্যতে জংগী আন্দোলন হয়। আমিও হিন্দু সমাজৰ পৰা যে হিন্দু সংগঠন কৰিছোঁ, আমিও আগবাঢ়ি যাম আৰু বিশেষকৈ শিৱসাগৰত আমি এনেকুৱা পৰিস্থিতি হ'ব নিদিওঁ। ধন্যবাদ। হয়, অসম এখন শান্তিপূৰ্ণ ৰাষ্ট্ৰ আৰু ইয়াত আচলতে সকলো জনজাতি, ভাষা, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ইয়াত একত্ৰিত হৈ থাকে আৰু ইয়াত বিভিন্ন সময়ত আচলতে সাম্প্ৰদায়িক মন্তব্য আচলতে দিয়ে হওক বা বিভিন্ন উচতনিমূলক মন্তব্য দি অসমৰ ভাষা সংস্কৃতি, কৃষ্টি সংস্কৃতি আচলতে এই যি শান্তি শৃংখলা অটুট ৰাখিবৰ বাবে সকলো যিহেতু আমি একত্ৰিত হৈ থাকোঁ, সেই শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ বাবে কোনোবা পইত জন্ম হয়। আৰু যোৱাকালি তিনিচুকীয়াত এটা ঘটনা সংঘটিত হৈছে। অসমত ইছলামগিৰি চলিব বুলি তেখেতলোকে কৈছে আৰু ইছলামগিৰি অসমত কিয় চলিব? অসমত অসমীয়াগিৰি চলিব। সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অসমৰ আমি জয় গান গাই আহোঁ, আমি জয় আই অসম ধ্বনি দিম, ইয়াত জয় শ্ৰীৰাম ধ্বনি দিম, আমি ইয়াত বিভিন্ন জয় গান দিম, কিন্তু ইছলামগিৰি ধ্বনিটো আমি কিয় দিম? আচলতে তেখেতলোকে কালি ইছলামগিৰি চলিব বুলি কৈছে। সেই ইছলাম ধৰ্মী লোকসকলে যিসকলে কৈছে যে ইছলামগিৰি চলিব, সেইটো তীব্ৰ আকাৰে আমি গৰিহণা দিছোঁ আৰু এনেধৰণৰ উচতনিমূলক মন্তব্য দি অসমৰ কৃষ্টি সংস্কৃতি বা অসমৰ শান্তিপূৰ্ণ পৰিৱেশটো যাতে বিনষ্ট নকৰে অনাগত দিনত, তাৰ বাবে আমি আচলতে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ আৰু সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰ তথা তিনিচুকীয়া জিলা প্ৰশাসনক আমি দাবী তুলিছোঁ। এই যি আচলতে কৰিছে ইছলামগিৰি চলিবলগীয়া ব্যক্তিসকলক যাতে তেখেতলোকে শাস্তি প্ৰদান কৰে আৰু যদিহে শাস্তি প্ৰদান নকৰে অনাগত দিনত আমি আকৌ আচলতে প্ৰতিবাদ ল'ম। আজি আমি দলমুখ চাৰিআলিত আমি সকলো একত্ৰিত হৈছোঁ। অনাগত দিনত আমি আগবাঢ়ি যাম আৰু তাত স্পষ্ট কৰিছোঁ যে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু ইয়াত ইছলামগিৰি নচলিব, ইয়াত অসমীয়াগিৰি চলিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।